নমস্কাৰ। এই ভিডিঅ'টো বনোৱাৰ মোৰ একেবাৰে ইচ্ছা নাছিলে, কিন্তু মৃগাংক বৰ্মন আপোনালোকে গম পায়, মৃগাংক বৰ্মন খুবেই ভাইৰেল হৈ আছে এতিয়া ছ'চিয়েল মিডিয়াত। মৃগাংক বৰ্মনৰ কথা কোৱাৰ মই প্ৰয়োজন নাই, বহুত ধৰণৰ মন্তব্য আগবঢ়াইছে মৃগাংক বৰ্মনক লৈ, আৰু মৃগাংক বৰ্মনৰ যিটো পৰিয়াল, সেই পৰিয়ালক এতিয়া হাৰেষ্ট কৰা সকলক শেষৰবাৰৰ বাবে মই সাৱধানবাণী এটা দিবলৈ আহিছোঁ এই ভিডিঅ'টোৰ যোগেৰে। একেবাৰে শেষলৈকে চাব, বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে, গতিকে ষ্টপ অনলাইন হেট। আপোনালোকে বন্ধ কৰক আপোনালোকৰ অনলাইনত যিটো আপোনালোকে ঘৃণা দেখুৱাই আছে, সেই ঘৃণাটো বৰ্তমান সময়ত বন্ধ কৰক। আপোনালোকে একো নজনাকৈ কিয় কমেণ্ট কৰি আছে? আপোনালোকে প্লিজ অনলাইন হেটটো বন্ধ কৰকচোন। মই মৃগাংক বৰ্মনৰ এগৰাকী ভাতৃ, তেওঁৰ ককায়েক হয়, মই ৰিলেটিভ এগৰাকী ককায়েক হিচাপে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে মই এনেকুৱা ধৰণৰ ভিডিঅ' সাধাৰণতে নবনাওঁ, আজি বনাবলৈ বাধ্য। তেওঁ এজন উদীয়মান শিল্পী আছিল, আপোনালোকক মই কোৱাৰ প্ৰয়োজন নাই। আপোনালোকে হয়তো ভিডিঅ'ত পাইছে বা আজিকালি অসমৰ যিবিলাক মিডিয়া ওলাইছে, সেই মিডিয়াবিলাকত জনাই আছে। আৰু নিজৰ পৰিশ্ৰমেৰে নিজৰ সপোন আগবঢ়াই লৈ গৈছিল এই মৃগাংক বৰ্মনে। আপোনালোকে হয়তো জানে, আপোনালোকে গম পাইছে, ভাবিছে ই কি বকি আছে বে, ই পাগল হৈছে নেকি? আচলতে নাই, মই পাগল হোৱা নাই। হয়তো ভাবিব পাৰে আপোনালোকে ই পাগল হৈছে, কিন্তু আজি তেওঁ নাই আমাৰ মাজত। আৰু যিটো পৰিয়াল তেওঁৰ শূন্যতাত সহি আছে, সেই পৰিয়ালক লৈ কিছুমান লোকে সামাজিক মাধ্যমত নোংৰা খেলা খেলি আছে, হয়নে নহয়? যিখিনিয়ে হয় বুলি ভাবে কমেণ্ট কৰিব দেই, কমেণ্ট কৰিলেহে মই গম পাম কথাবিলাক। আপোনালোকে কমেণ্ট কৰি যাব। আৰু এতিয়া মই তেওঁৰ এজন ককায়েক হিচাপে মই এই ভিডিঅ'টো বনোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবিছোঁ। কাৰণ মৃগাংক বৰ্মনৰ হত্যাৰ পাছত সকলোতকৈ বেয়া কামটো কৰিছে আমাৰ কিছুমান কিবৰ্ড হিৰোৱে। কিবৰ্ড হিৰো গম পাইছেনে আপোনালোকে? যিসকলে ফেচবুক ইউটিউবত হিৰোগিৰি দেখাই থাকে, সেইসকলে হৈছে আমাৰ সমাজৰ আজিৰ যুগটোৰ একোটা কিবৰ্ড হিৰো। বাপৰে, তেওঁলোকৰ মন্তব্য, ভিডিঅ'টো বনোৱা বাদ দিয়ক, ফেচবুকত 24 ঘণ্টাই অনলাইন থাকে, কাম বন নাই। মানে কি ক'ম, বেলেগৰ কথা সমালোচনাই কৰাই কাম তেওঁলোকৰ। যি তথ্য নজনাকৈ মন্তব্য কৰিছে, অপবাদ দিছে এজন মাকক, এজন দেউতাকক, এজন ভনীয়েকক বা পৰিয়ালৰ যিকোনো লোকক, তাৰ মাজত ময়ো এজন। আপোনাৰ এই মন্তব্যই কিজানি এজন মা, এজন ভাই, এজন দেউতা, এজন মাকৰ চকুত কান্দোন আনিছে। গতিকে প্লিজ বন্ধ কৰক এনেকুৱা ধৰণৰ মন্তব্য। নিজৰ লগত হ'লে আপুনি নিশ্চয় গম পালে হয়। নিজৰ লগত যেতিয়ালৈকে কোনো ঘটনা সংঘটিত নহয়, তেতিয়ালৈকে হয়তো আপোনালোকে এইবিলাক কথা বুজি নাপাব। আচলতে এই ভিডিঅ'টো আপোনাৰ বাবে, যি এই ঘটনাত মজা বিচাৰি আছে, সেইসকলৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মই। যি এটা সৰু ফোন কল শুনি বা যি এটা সৰু নিউজত শুনি বিচাৰক হৈ পৰিছে এতিয়া, যিসকলে এটা ফটো দেখি ধৰ্ম, লৈকিংগতা, নৈতিকতালৈ এতিয়া অপমানৰ বান চাৰিছে। গতিকে প্লিজ বাৰে বাৰে অনুৰোধ কৰি আছোঁ আপোনালোকে প্লিজ বন্ধ কৰক। প্লিজ 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 বন্ধ কৰক আপোনালোকে এইবিলাক। আৰু এইখিনিতে ক'ব বিচাৰোঁ, আপোনালোকে যদি মোৰ অনুগ্ৰহ বা মোৰ যিখিনি কাটৰ অনুৰোধ আপোনালোকলৈ, এইখিনি যদি আপোনালোকে শুনিবলৈ ধৈৰ্য নাই আপোনালোকৰ, তেন্তে আপোনালোকে মনত ৰাখিব, আপোনালোকে সাৱধান হওক। এছাম চাইবাৰ চেল এতিয়াও এক্টিভ আছে। মই ইউটিউবৰ লগত, মই ফেচবুকৰ লগত আজি 6-7 বছৰে জড়িত। এইটো মোৰ প্ৰফেশ্যন হয়। গতিকে যিকোনো মানহানিকাৰী মন্তব্য, ভিডিঅ' বা পোষ্টৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব আপোনালোকৰ। মই আঙুলি দেখাই কথা কৈছোঁ আপোনালোকক। যিকোনো ভিডিঅ' বা পোষ্টৰ বিৰুদ্ধে যদি আপোনালোকে যিকোনো ধৰণৰ মন্তব্য আগবঢ়ায়, তেন্তে আপোনালোকৰ বিৰুদ্ধে কিন্তু আইনী ব্যৱস্থা লোৱা হ'ব। ছ'চিয়েল মিডিয়াত স্বাধীনতা আছে, এইটো মই আপোনালোকক কৈছোঁ, কিন্তু সীমা আছে এটা। সেই সীমা যদি আপোনালোকে অতিক্ৰম কৰিছে নহয়, আপোনাৰ IP এড্ৰেছটোৱে আপোনাক ধৰা পেলাব। এই কথাটো মনত ৰাখিব। এই কথাটো জানে যিসকলে অলপমান ফেচবুক বা ইউটিউব চলায় বা যিসকলৰ অলপ নলেজ আছে। আৰু যিসকলে আলবাল কৰি ঘূৰি ফুৰি যা তা কমেণ্টত মন্তব্য কৰি আছে, তেওঁলোকে হয়তো বুজি নাপাব। মোৰ মুখৰ পৰা বেয়া ভাষা ওলাইছে, কিন্তু ওলাবই। মই বহুত খঙত আছোঁ আপোনালোকৰ কিছুমান মন্তব্যক লৈ। গতিকে আপোনালোকে নাভাবিব মই মোৰ ফোনটো অফ কৰি দিম, মই মোৰ চিমখন অফ কৰি দিম মন্তব্যটো দি।
এইটো আপোনাৰ ভুল ধাৰণা, একেবাৰে ভুল ধাৰণা। আপুনি এনেকুৱা ভুল কেতিয়াও নকৰিব, কাৰো লগত নকৰিব। যাৰ লগত হয় তেওঁলোকেহে গম পায়। গতিকে প্লিজ আকৌ এবাৰ অনুৰোধ কৰিছোঁ আপোনালোকে এনেকুৱা নকৰিব। আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, এই ভিডিঅ'ৱে আপোনাক যদি অস্বস্তি দিয়ে তেন্তে জানিব যে সেই অস্বস্তি হৈছে আপোনাৰ আচৰণৰ প্ৰতিফলন, হয়নে নহয়? মন্তব্যটো দাঙি ধৰিবচোন। সমবেদনা জনাওক, সহানুভূতি দেখুৱাওক, কিন্তু হিংসা নহয়। ছাপোৰ্ট দিয়ক। আপোনাৰ মন্তব্যই এটা পৰিয়ালৰ জীৱন ভাঙিব পাৰে বা সাৱটি ধৰিব পাৰে, এটা পৰিয়ালৰ জীৱন ধ্বংস কৰিও দিব পাৰে বা সাৱটি ধৰিবও পাৰে। গতিকে অলপ চাই চিতি মন্তব্যবিলাক দিব। যি টি মন্তব্য নকৰিব। যদি ইয়াত অলপমান আপোনালোকৰ মাল আছে, যদি মাল নাই তেন্তে আপোনাৰ বিপদ অনিশ্চিত। মনত ৰাখিব, এতিয়াৰে পৰা যোনে যি ধৰণৰ বেয়া বা নিগেটিভ মন্তব্য কৰে একো নজনাকৈ, তেওঁলোকৰ বিৰুদ্ধে কিন্তু বিহিত ব্যৱস্থা মই ল'বলৈ বাধ্য হ'ম। কাৰণ মই আপোনালোকক কৈছোঁৱে, মই এই যিটো প্ৰফেশ্যন বা এই যিটো ইউটিউব আৰু ফেচবুক, ইয়াৰ লগত মই 6-7 বছৰে জড়িত হয়। অলৰেডি আপোনালোকে দেখিছে, মোৰ ছেটআপ দেখিছে, আৰু বেলেগ একো নকওঁ। জাষ্ট আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত যদি কিবা আপোনালোকৰ গুৰুত্বপূৰ্ণ মন্তব্য থাকে কৰিব। আৰু শেষত মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। একেবাৰে দুখত আছোঁ যিহেতু, আৰু বেছি কথা কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ, বা মই একেবাৰে আৰু বেছি কথা ক'ব নোৱাৰিম আপোনালোকৰ মাজত। গতিকে আপোনালোকে অলপ চাই চিতি কমেণ্ট বা মন্তব্যবিলাক কৰিব, যি টি ধৰণৰ মন্তব্য নকৰিব। গতিকে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।